মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ২৩ চনৰ কোশ্চিন পেপাৰৰ পৰা মানসিক দক্ষতাৰ কোশ্চিনখিনিৰ মই 16 নম্বৰলৈকে তোমালোকক কৰি দিছোঁ। আজি 17 নম্বৰ কৰি দিবলৈ লৈছোঁ। আমি আৰম্ভ কৰিছোঁ 17 নম্বৰটো। এটাত তোমালোকে লক্ষ্য কৰিব পাৰিছা যে এনেকা আৰু ইয়াত কাৰ্চিনবিলাক কোনফালে আউটৱাৰ্ড মানে বাহিৰ ফালে আছে। ফাইন, তেনেহ'লে ইয়াত কৰিছে কি তোমালোকৰ কাৰ্চিনবিলাক ভিতৰ ফালে ইনৱাৰ্ড। ফাইন, আৰু তোমালোকৰ ডিৰেকশ্যন চেঞ্জ কৰিছে হয় নাই? ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত তোমালোকৰ ডিৰেকশ্যন চেঞ্জ হৈ এনেকা হ'ব। কাৰ্চিনবিলাক যিটো বাহিৰ ফালে আছে গতিকে হ'ব তোমালোকৰ ভিতৰ ফালে মানে এনেকা 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 দি এই ভিতৰৰখিনিয়ে তোমালোকৰ ইয়াত ভিতৰ ফালে আছে নহয়, বাহিৰ ফালে হ'ব লাগিব। তাৰমানে এনেকা হ'ব লাগিব আৰু এনেকা হ'ব লাগিব। গতিকে এনেকুৱা মডেল কোনটো হয়? এই যে তোমালোকৰ চাইছা বি নম্বৰ অপশ্যনটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকৰ 18 নম্বৰটো চোৱা। 18 নম্বৰত কি কৈছে? এই কাৰ্চিন দুডাল ওপৰ ফালে আছে। ইয়াত এডাল ওপৰ ফালে আৰু আনটো তল ফালে হয়নে? ইয়াত তোমালোকৰ সোঁফালে আছে, তাৰমানে কি হ'ব লাগিব? এডাল সোঁফালে হ'ব আৰু আনডাল বাওঁফালে হ'ব। ফাইন, গতিকে ইয়াৰ সৈতে মিল থকা অপশ্যন কোনটো আছে আমি লক্ষ্য কৰোঁ। নিশ্চয় অপশ্যন নম্বৰ চিটো, চিটৰ মিল আছে। হ'ল? ফাইন, এইবাৰ তোমালোকে চাব পাৰিছা ইয়াত 19 নম্বৰ 19 তোমালোকৰ এই চাৰ্কেলৰ ভিতৰত কিবা কিবি আছে আৰু এনেকুৱা হৈছে। তাৰমানে তোমালোকে কি বুজিলা যে এইটোক তোমালোকে ঘূৰাই থিয় কৰা হৈছে। এইটো ঘূৰাই থিয় কৰা হৈছে, তেন্তে ইয়াকো আমাক ঘূৰাই থিয় কৰাব লাগিব। ঘূৰাই থিয় কৰিলে তোমালোকৰ ফিগাৰটো হ'ব এনেকা এনেকা এনেকা। তাৰপিছত ইয়াৰ স্কুৱেৰ হোলবিলাক ইফালে হ'ব আৰু বাকী সৰু সৰু চিনবিলাক ইফালে হ'ব হয়নে? গতিকে এইটো ছবিৰ সৈতে মিল থকা কোনটো আছে? এইটো তোমালোকৰ এই অপশ্যনটোৱে হয় ৰাইট অপশ্যন। গ'ল? নেক্সট তোমালোকৰ 20 নম্বৰটোত লক্ষ্য কৰা। 20 নম্বৰটোত তোমালোকৰ কি আছে নো? এই কৰ্ণাৰত থকাৰ কাৰণে মানে আমাৰ ছবিবিলাক ইফালে আছে, ডায়গনেলি উল্টা ফালে হৈছে। এতিয়া কৰ্ণাৰটো তোমালোকৰ ইয়াৰ পৰা টানি ইয়াত অনা হৈছে, ইয়াত চাইছে তোমালোকে হয়নে? তেনেহ'লে ডায়গনেলটো কোনফালে হ'ব? ইফালে হৈ ষ্টাইলবিলাক ইয়াত হ'ব। এইবিলাক ষ্টাইল বুলিয়ে ক'ম আৰু হয়নে? ষ্টাইলবিলাক এনেকুৱা হ'ব, এনেকুৱা এনেকুৱা হ'ব। তেনে এইটো ছবিৰ সৈতে মিল কোনটো আছে? এই যে চি নম্বৰ অপশ্যনটো তোমালোকে চাইছা। গতিকে ইয়াত তোমালোকৰ ৰাইট অপশ্যন মানে আনচাৰ। এইবাৰ তোমালোকৰ কৈছে কি মানে ভগ্ন অংশবিলাক তোমালোকক মিলাব লাগে। এইটো নিশ্চয় এটা বৃত্ত হয়। এই বৃত্তখিনি যদি তোমালোকে সম্পূৰ্ণ কৰা তোমালোকৰ ছবিটো কিন্তু এনেকুৱা হৈ যাব। গতিকে এনেকুৱা অংশ ক'ত আছে? এইটো হ'ব নোৱাৰে। ভালদৰে লক্ষ্য কৰিবা তোমালোকে এই দীঘল অংশটো কিন্তু ইয়াত নাই, ইয়াত কিন্তু আছে। ইয়াত আছে আৰু বাকী ক'তবা আছেনে? আৰু বাকী ক'তো নাই। সেইকাৰণে তোমালোকৰ বি নম্বৰ অপশ্যনটো হ'ব ৰাইট অপশ্যন। তাৰপিছত তোমালোকৰ 22 নম্বৰটো। 22 নম্বৰটোত কি কৈছে? এই পেঞ্চিলৰ কাটা কাটি অংশ বা পেপাৰৰ কাটা কাটি অংশ এনেকুৱা তোমালোকে দিলে তোমালোকে চাইছা এইখিনি জোঙা এইখিনিও জোঙা। গতিকে দুফালে জোঙা থকা অংশ ক'ত আছে? এই যে ইয়াৰ বাহিৰে এটাও নহয়। ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াতো জোঙা ইয়াতো জোঙা। গতিকে ইয়াৰ সৈতে পূৰা মিল। নেক্সট এইবাৰ হ'ল কি তোমালোকৰ এইটো তোমালোকে এড কৰিলা। ৰ'বা, এড কৰিলে এইখিনি তোমালোকৰ ছবি। তাৰমানে কি আমাৰ কিহৰ দৰে লাগিছে? এইটো তোমালোকৰ কমাৰৰ এই বস্তুবিলাক যে বনাই দা চাহ সেইবিলাক বনাই তেনেকুৱা এটা ফিগাৰ। তেনেকুৱা ফিগাৰ কোনটো হয়? সেইটোৱেই তোমালোকৰ ডি। এই ডি অপশ্যনটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট আহিল তোমালোকৰ 24। 24তনো কি আছে? এইটো তোমালোকে লক্ষ্য কৰিছা ইয়াত তোমালোকৰ কলা বৰ্গ আছে। তেনেহ'লে এইটো আমি মিলাৰ পিছত নিশ্চয় এইটো আমাৰ কি হ'ব? কলা বৰ্গ হ'ব। কলা বৰ্গ হ'লেহে এইখিনি আমাৰ খাপ খাব হয়নে? তেন্তে কলা বৰ্গ থকা অংশ ক'ত আছে? জাষ্ট বি। এইটো কিন্তু তোমালোকে ইয়াকে কয় তোমালোকৰ ৰিজনিং। সেইখিনি জানিব পৰা হ'ব লাগিব। এইখিনি মাথাত
তোমালোকৰ বুদ্ধিটো খেলিব লাগিব তেহে তোমালোকে স্পষ্টভাৱে আনসাৰবিলাক কৰিব পাৰিবা নহলে চাওঁতে কিন্তু ভুল হৈ যায় সেইকাৰণে তোমালোকে যিমানেই প্ৰেক্টিছ কৰিব পাৰা সিমানেই তোমালোকৰ কাৰণে ভাল আশা কৰোঁ তোমালোকে ভিডিঅ'টো এনজয় কৰিলা লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ